নমস্কাৰ প্ৰিয় দৰ্শক, ডিডি অসমৰ বাতৰি বিভাগৰ অনুষ্ঠান বৰ্ষান্ত 2020লৈ স্বাগতম জনাইছোঁ। সময়ৰ অনিৰুদ্ধ গতিত আমি উপনীত হৈছোঁ 2020 বৰ্ষৰ অন্তিম সন্ধিয়াত। বিভিন্ন ঘটনা প্ৰবাহ, উত্থান পতনৰ সাক্ষী এটি বৰ্ষ। দুৰ্যোগ অমানিশাৰ মাজতে হয়তো কৰবাত প্ৰত্যাশা হৈ আহিছে স্নিগ্ধ জোনাক। 2020 বৰ্ষত আমি কি পালোঁ, কি হেৰুৱালোঁ, যিবোৰ খবৰে অসমৰ জনসাধাৰণক উৎসাহিত কৰিলে, এনে কেইটিমান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে বৰ্ষান্ত 2020। 2019 চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ প্ৰভাৱ 2020 চনৰ জানুৱাৰী মাহতো থকাৰ পৰিপ্ৰেক্ষিতত বছৰটোৰ প্ৰথম মাহটোত নৱবৰ্ষ আৰু ভোগালী বিহুৰ উৎসাহ উদ্দীপনা ম্লান হৈ পৰিছিল। সেমেকা আছিল বনভোজস্থলীসমূহো। তাৰ মাজতে অসমত সফলভাৱে আয়োজিত হৈছিল তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া। গুৱাহাটীৰ বিভিন্ন খেলপথাৰত 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দেশৰ বিভিন্ন ৰাজ্যৰ 10,000ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত আৰু স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়া, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আৰু অসম চৰকাৰৰ সহযোগত আয়োজিত এই যুৱ ক্ৰীড়াত মহাৰাষ্ট্ৰৰ খেলুৱৈয়ে 256টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত আৰোহণ কৰে। 200 পদকেৰে হাৰিয়ানা দ্বিতীয় আৰু 122টা পদকেৰে দিল্লীয়ে তৃতীয় স্থান লাভ কৰে। অসমে 76টা পদকেৰে তালিকাৰ সপ্তম স্থান অধিকাৰ কৰে। ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হয় 65 সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হোৱা হিন্দী চলচ্চিত্ৰৰ এই সন্মানীয় পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অক্ষয় কুমাৰ, ৰণবীৰ সিং, আয়ুষ্মান খুৰানা, কৰণ জোহৰ, আলিয়া ভাট, মাধুৰী দীক্ষিতকে ধৰি বলিউডৰ নামী দামী তাৰকা শিল্পীয়ে অংশগ্ৰহণ কৰে। অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমৰ শিল্পীসকলেও ৰাজ্যখনৰ থলুৱা নৃত্যগীতৰ প্ৰদৰ্শন কৰে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰত এই অনুষ্ঠানৰ আয়োজন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 2020 বৰ্ষৰ 27 জানুৱাৰী আছিল অসমৰ বাবে এটি উল্লেখনীয় দিন, কিয়নো এই দিনটোতে NDFB, আপচুকে ধৰি বহুকেইটা বড়ো সংগঠন, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হয়। বড়ো ভূমিত শান্তিৰ বতৰা কঢ়িয়াই আনিবলৈ BTR চুক্তিত স্বাক্ষৰ কৰে NDFBৰ 9টা গোটৰ নেতাসকলে, আপচুৰ সভাপতি প্ৰমোদ বড়ো, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰ কৰা এই চুক্তিৰ জৰিয়তে বড়োসকলে কিছুমান ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক সা-সুবিধা লাভ কৰিব। বড়ো শান্তি চুক্তিৰ পিছতে 30 জানুৱাৰী তাৰিখে NDFBৰ 8টা গোটৰ 1500তকৈও অধিক কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আত্মসমৰ্পণ কৰে। এয়া আছিল এক ঐতিহাসিক ক্ষণ। বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত 7 ফেব্ৰুৱাৰী তাৰিখে বড়োভূমিত উদযাপন কৰা হয় বিজয় উৎসৱ। কোকৰাঝাৰত অনুষ্ঠিত এই বিজয় উৎসৱত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভূতপূৰ্ব জনসমাগম, জনগোষ্ঠীয় নৃত্যগীতেৰে মুখৰিত বড়োভূমি। বিজয়ৰ গৌৰৱেৰে উষ্ণ আদৰণি জনোৱা হৈছিল প্ৰধানমন্ত্ৰীগৰাকীক। 1 মাৰ্চ তাৰিখে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6-লেনযুক্ত দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভূমি পূজনৰ দ্বাৰা নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা এই দলংখনৰ দৈৰ্ঘ্য 8.4 কিলোমিটাৰ। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিব লগা দলংখন 3-কোণীয়া আৰু 6-লেনযুক্ত। দলংখনৰ নিৰ্মাণ ব্যয় হ'ব 2,608 কোটি টকা। ব্ৰাজিলৰ এটা প্ৰতিষ্ঠানে এই নিৰ্মাণ কাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দলংখনৰ নিৰ্মাণে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যাতায়াত উন্নত কৰাৰ লগতে অসমক উত্তৰ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াত সহায় কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে 2019 বৰ্ষৰ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। 2020 বৰ্ষৰ অন্য এটি ভাল খবৰ। বিগত 24 আগষ্ট তাৰিখে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি দেশৰ ভিতৰতে দীৰ্ঘতম ৰ'পৱে উদ্বোধন কৰা হয়। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই 1.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ'পৱে যুটীয়াভাৱে উদ্বোধন কৰে। এই ৰ'পৱে যাতায়াত ব্যৱস্থাত সহায় কৰাৰ উপৰিও ই পৰ্যটকৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। 26 ডিচেম্বৰত গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা পেৰেড গ্ৰাউণ্ডত আয়োজিত এখন বিশাল সভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে মুঠ 1000 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও অভিলাষী প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক বিকাশৰ ইঞ্জিন বুলিও অভিহিত কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে ৰাজ্যখনক সৰ্বক্ষেত্ৰত বিকশিত কৰি তোলাত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰ্চুৱেল মাধ্যমেৰে গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ 8,000 নামঘৰলৈ 2,50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি মুকলি কৰে। ইয়াৰ উপৰিও গুৱাহাটী মহানগৰৰ 3খন নতুন উৰণীয়া সেতু আৰু বটদ্ৰৱা থানৰ উন্নয়ন প্ৰকল্প তেওঁ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰিবলগীয়া 9খন নতুন আইন মহাবিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত অভিলেখ সংখ্যক নতুন প্ৰকল্প স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ ফলত অসম আজি বিকাশৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। 2020 বৰ্ষত কৰোনা বিশ্ব মহামাৰীয়ে বিপৰ্যস্ত কৰিছিল জনজীৱন। বিপৰ্যস্ত হৈছিল অৰ্থনীতি, প্ৰাণ গৈছিল হেজাৰ হেজাৰ লোকৰ। গোটেই বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীয়ে আৰম্ভণিতে অসমক স্পৰ্শ কৰিব পৰা নাছিল যদিও মাৰ্চ মাহৰ অন্তিম দিনটোত অৰ্থাৎ 31 মাৰ্চত অসমত আহিল প্ৰথমটো COVID-19 পজিটিভৰ খবৰ। কৰিমগঞ্জৰ বদৰপুৰৰ এগৰাকী 52 বছৰীয়া লোকৰ শৰীৰত ধৰা পৰে নভেল কৰোনা ভাইৰাছ। অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ তুলনাত উন্নত নহয় যদিও মাৰ্চ মাহৰ আৰম্ভণিৰ পৰাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অতি কম সময়ৰ ভিতৰতে COVID-19 প্ৰতিৰোধ আৰু চিকিৎসাৰ সুব্যৱস্থা গঢ়ি তোলা হয় পৃথকীকৰণৰ ব্যৱস্থাও। এই ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সুদূৰ প্ৰসাৰী চিন্তাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অসমত এই ভাইৰাছৰ আগমন ঘটাৰ লগে লগে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত 700 বিচনাযুক্ত কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল, MMCH, সোণাপুৰ স্বাস্থ্য কেন্দ্ৰ, যোৰহাট মেডিকেল কলেজ হাস্পাতাল, শিলচৰ মেডিকেল কলেজ হাস্পাতাল, গুৱাহাটী আয়ুৰ্বেদিক কলেজ আৰু মিৰ্জাৰ পতঞ্জলি যোগপীঠক সম্পূৰ্ণ কোভিড হাস্পাতাল হিচাপে গঢ়ি তোলা হয়। গুৱাহাটীত প্ৰথমটো কোভিড আক্ৰান্তৰ খবৰ আহে 3 এপ্ৰিলত। প্ৰথম অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল আৰু ডিব্ৰুগড়ৰ লাহোৱালত COVID-19ৰ নমুনা পৰীক্ষা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত নমুনা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22 মাৰ্চ তাৰিখে দেশৰ জনতা কাৰফিউৰ বাবে জনোৱা আহ্বান আৰু 24 মাৰ্চৰ নিশাৰ পৰা ঘোষণা কৰা লকডাউনৰ প্ৰভাৱ অসমত সৰ্বাত্মক আছিল। ছেপ্টেম্বৰ মাহৰ পৰা সংক্ৰমণৰ গতি কিছু স্থিমিত হয় যদিও এতিয়াও সম্পূৰ্ণ কোভিড-মুক্ত হোৱা নাই অসম। বৰ্ষান্তত কৰোনা আক্ৰান্তৰ সংখ্যা 2,16,000ৰো অধিক আৰু কৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও 2,12,000ৰো অধিক হৈ পৰিছে আৰু মৃত্যুৰ সংখ্যা 1,000ৰো অধিক। দুৰ্যোগৰ উপৰি দুৰ্যোগ,
কোভিড-19 ভয়াবহ সংক্ৰমণৰ সময়তে ২৭ মেত আন এক দুৰ্ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ বাগজানত। অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত সংঘটিত এক ভয়ানক অগ্নিকাণ্ডই বাগজান অঞ্চলৰ ৩ কিলোমিটাৰ পৰ্যন্ত কেৱল ক'লা ধোঁৱাই ছানি ধৰিলে আকাশ বতাহ। ওচৰৰ গাঁওসমূহৰ বাসিন্দা গাঁও এৰি নিৰাপদ ঠাইত আশ্ৰয় ল'ব লগা হ'ল। ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকৰ সা সম্পত্তি। এই অগ্নিকাণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ ২ কৰ্মচাৰীও নিহত হয়। জুই নিৰ্বাপনৰ বাবে বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞ অনা হৈছিল যদিও প্ৰথম অৱস্থাত সকলো বিফল হয় আৰু অৱশেষত কানাডাৰ পৰা অহা এটি বিশেষজ্ঞৰ দলে নৱেম্বৰ মাহত এই জুই নিৰ্বাপনত সফলতা অৰ্জন কৰে। অইল ইণ্ডিয়া লিমিটেডে ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যক কৰোনা মহামাৰীয়ে বিধ্বস্ত কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰা দি অন্য এক দুৰ্যোগে জনসাধাৰণক ত্ৰাহি মধুসূদন দেখুৱালে। ৰাজ্যৰ ৩০খন জিলাতে হোৱা প্ৰবল বানপানীয়ে বিপৰ্যস্ত কৰিলে জনজীৱন। এফালে কৰোনা আশংকা, আনফালে বানপানী। শতাধিক লোকে এই বানত প্ৰাণ হেৰুওৱাৰ লগতে নষ্ট হয় ব্যাপক কৃষিভূমি। মৃত্যুমুখত পৰে বহু পশুধন। চৰকাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ উদ্ধাৰ অভিযানৰো ব্যৱস্থা গ্ৰহণ কৰে। অসমৰ এই বানপানীৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে দুবাৰকৈ আহি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। কৰোনা কালৰ মাজতে ৰাজ্যবাসীৰ বহু প্ৰতীক্ষিত আশা পূৰণ কৰি দূৰদৰ্শনৰ এটা ২৪ ঘণ্টীয়া আঞ্চলিক চেনেল DD অসম এই বৰ্ষৰ ৪ আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে চেনেলটো উদ্বোধন কৰে। এই শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পাতি, দূৰদৰ্শনৰ সঞ্চালক প্ৰধান মায়ংক আগৰৱাল, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অমিত খাৰে। ২০২০ বৰ্ষত বহুকেইগৰাকী অসমীয়াই বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় সন্মান লাভ কৰি অসমৰ নাম উজ্বলাই তোলে। ২০২০ বৰ্ষত অসমৰ বহুকেইগৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় পদ্মশ্ৰী সন্মান। তাৰ ভিতৰত বিশিষ্ট নৃত্যশিল্পী ইন্দিৰা PP বৰা, সাহিত্যিক লীল বাহাদুৰ চেত্ৰী, বিশিষ্ট চিকিৎসক ডক্টৰ ৰবি কান্নন, সাহিত্যিক শিক্ষাবিদ যোগেন্দ্ৰনাথ ফুকন আৰু চিকিৎসক ডাক্তৰ কুশল কোঁৱৰ শৰ্মাক নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। ২০২০ বৰ্ষত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এটি ভাল খবৰ। বক্সাৰ লাভলীনা বৰগোহাঁইয়ে দেখুওৱা অনবদ্য প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২২ বছৰীয়া লাভলীনাই দিল্লীত অনুষ্ঠিত প্ৰথম ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক আৰু গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক লাভ কৰিছিল। ২০১৯ চনত লাভলীনাই ৰাছিয়াত অনুষ্ঠিত AIBA ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। লাভলীনা অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ আৰু দেশক প্ৰতিনিধিত্ব কৰা শিৱ থাপাৰ পিছতে দ্বিতীয়গৰাকী বক্সাৰ আৰু অসমৰ ষষ্ঠগৰাকী অৰ্জুন বিজয়ী। এই বছৰটোৰ ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখে সত্ৰীয়া সংস্কৃতিৰ সাধক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে। ২১ নৱেম্বৰ তাৰিখে জ্যেষ্ঠ সাংবাদিক আৰু প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাক ২০২০ বৰ্ষৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই বৰ্ষত ২ ডিচেম্বৰ তাৰিখে মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অসম দিৱসৰ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক য়েশে দৰ্জে থংচিক চুকাফা বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
24 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2020 বৰ্ষৰ সতী সাধনী বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ মিনতী বৰঠাকুৰক। এইবেলি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা পাণ্ডে বঁটা প্ৰদান কৰে বিশিষ্ট নাট্যশিল্পী পবিত্ৰ ৰাভাক। 27 ডিচেম্বৰ তাৰিখে প্ৰতিমা পাণ্ডেৰ স্মৃতি দিৱসত ৰাভাক এই বঁটা প্ৰদান কৰা হয়। 2020 বৰ্ষটোতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বৰেণ্য ব্যক্তিয়ে আমাৰ মাজৰ পৰা চিৰ বিদায় লয়। 2020 বৰ্ষৰ 23 নৱেম্বৰ তাৰিখে এটি দুঃসংবাদে শোকত ম্ৰিয়মান কৰিলে ৰাজ্যবাসী। বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সন্ধিয়া 5:34 শেষ নিশ্বাস ত্যাগ কৰে। 86 বছৰীয়া তৰুণ গগৈ কোভিড-19ত আক্ৰান্ত হৈ দীৰ্ঘদিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থাকি কোভিডক পৰাস্ত কৰি নিজৰ ঘৰলৈ উভতিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত অসমৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। দুৰন্ত মনোবলৰ অধিকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগশাৰীৰ চিকিৎসকৰ দ্বাৰা যথাসম্ভৱ চিকিৎসা প্ৰদান কৰিও বচাব নোৱাৰিলে নিষ্ঠুৰ নিয়তিৰ কঠোৰ হাতোৰাৰ পৰা। 1936 চনৰ 11 অক্টোবৰ তাৰিখে যোৰহাট ৰঙাজান চাহ বাগিচাত জন্ম লাভ কৰা তৰুণ গগৈয়ে 6বাৰকৈ সাংসদ, 2বাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী, 1996 চনত প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক আৰু 2001 চনৰ 18 মে'ত অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। তেওঁ 15 বছৰ কাল একেৰাহে মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰে। এইগৰাকী মানৱ দৰদী বিচক্ষণ ৰাজনীতিবিদৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰে হেজাৰ হেজাৰ গুণমুগ্ধক। মৃত্যুৰ সময়ত তেওঁ পত্নী ডলি গগৈ, কন্যা চন্দ্ৰিমা গগৈ আৰু সাংসদ পুত্ৰ গৌৰৱ গগৈ আৰু নাতি নাতিনীক এৰি থৈ যায়। অসমৰ প্ৰথম তথা এতিয়ালৈকে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰ তাইমুৰৰ 28 ছেপ্টেম্বৰ তাৰিখে দেহাৱসান ঘটে। অন্য এজন প্ৰবীণ ৰাজনীতিবিদ দেৱানন্দ কোঁৱৰৰো 2020 বৰ্ষতে দেহাৱসান ঘটে। 2020 বৰ্ষত আমি আৰু বহু কেইগৰাকী স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ। অসমীয়া সংগীত জগতৰ পৰিচিত নাম সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগ ৰাজ্যৰ বাবে এক অপূৰণীয় ক্ষতি। একেদৰে গণশিল্পী বিভুৰঞ্জন চৌধুৰী, পংকজ বৰদলৈৰ মায়াসনা কণ্ঠও ৰুদ্ধ হ'ল চিৰদিনৰ বাবে। বহুতো অমৰ গীতৰ স্ৰষ্টা গীতিকাৰ গীতা হাতীকাকতি ৰাজ্যক শোকসাগৰত পেলাই গুচি গ'ল অজান মুলুকলৈ। সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী, চিত্ৰ ভাস্কৰ্য শিল্পী, লেখক, অভিনেতা গৌৰী বৰ্মনৰ মৃত্যুও অসমবাসীৰ বাবে বৃহৎ ক্ষতি। পদ্মশ্ৰী সন্মানেৰে সন্মানিত শিক্ষাবিদ ডক্টৰ শীলা বৰঠাকুৰৰ দেহাৱসানেও ম্ৰিয়মান কৰিলে ৰাজ্যবাসীক। বিশিষ্ট ভাষাবিদ গোলোক চন্দ্ৰ গোস্বামী, লেখক সমালোচক শশী শৰ্মা, অভিনেতা সুৰেন মহন্ত, জীৱেশ্বৰ ডেকা, গৱেষক অনিল ৰায় চৌধুৰী আৰু জয়কান্ত গন্ধিয়ায়ো এই বছৰতে ইহলীলা সম্বৰণ কৰে। আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই সকলো ব্যক্তিলৈ আমি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ অসমৰ 2 বীৰ যোদ্ধা, দেশমাতৃৰ বাবে শ্বহীদ হোৱা হৰধন চন্দ্ৰ ৰায় আৰু মৃত্যুঞ্জয় চুতীয়ালৈও। এইবাৰ আহিছোঁ অসমৰ কেইটিমান ৰাজনৈতিক খবৰলৈ। এইটো বৰ্ষৰ শেষৰটো মাহত অৰ্থাৎ ডিচেম্বৰৰ 7 আৰু 10 তাৰিখে BTRৰ 40টা পৰিষদীয় সমষ্টি নিৰ্বাচন অনুষ্ঠিত হৈ যায়। বিগত এপ্ৰিল মাহতে বড়ো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিড মহামাৰীৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। 7 ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাৰ মুঠ 21টা সমষ্টিত সম্পূৰ্ণ কোভিড প্ৰটকল মানি ৭৫.21% ভোটদাতাই ভোটদান কৰে। 10 ডিচেম্বৰ তাৰিখে ৭৮.80% ভোটদানেৰে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ 19টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হয়। দুয়োটা পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত হয় আৰু 12 ডিচেম্বৰত ভোট গণনাৰ অন্তত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPLে 12খন, BJPয়ে 9খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে 1খন আসন লাভ কৰাৰ বিপৰীতে BPFে 17খন আসন লাভ কৰে আৰু কংগ্ৰেছে 1খন আসনত বিজয়ী হয়।
15 ডিচেম্বৰত প্ৰমোদ বড়োৰ নেতৃত্বত UPPL, BJP আৰু গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক সাংসদ, বিধায়ক আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি। শপত বাক্য পাঠ কৰোৱাই মুখ্য সচিব জিষ্ণু বৰুৱাই। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পিছতে 17 ডিচেম্বৰত অনুষ্ঠিত হৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ 35টা সমষ্টিৰ নিৰ্বাচন। মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ভোটকেন্দ্ৰসমূহত 71% ভোটদানেৰে শান্তিপূৰ্ণভাৱে সমাপ্তি ঘটে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। 19 ডিচেম্বৰত ভোটগণনাৰ অন্তত 33খন আসনত বিজয়ী হৈ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে AGPয়ে 2খন আৰু কংগ্ৰেছে 1খন আসন লাভ কৰে। পুনৰ বিজেপিয়ে তিৱা স্বায়ত্তশাসিত পৰিষদ নিজৰ দখললৈ আনে। 2020 বৰ্ষৰ অন্য এটি গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSF আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ মাজত গুৱাহাটীত 22 ডিচেম্বৰৰ পৰা সীমান্ত সহযোগিতা সম্পৰ্কীয় সঞ্চালক প্ৰধান পৰ্যায়ৰ 51 সংখ্যক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত সীমান্ত নিৰাপত্তা বাহিনীৰ নেতৃত্ব দিছে সঞ্চালক প্ৰধান ৰাকেশ আস্থানাই। আনহাতে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ মেজৰ জেনেৰেল মহম্মদ শ্বাফিনুল ইছলামে বাংলাদেশক নেতৃত্ব দিছিল। এই সন্মিলনত দুয়োখন দেশৰ মাজৰ সীমান্ত পহৰাৰ ব্যৱস্থা শক্তিশালীকৰণৰ লগতে সীমান্ত বিষয়সমূহত সহযোগিতামূলক আলোচনা কৰা হৈছে। এই সন্মিলনতে সীমান্তত সংঘটিত অপৰাধমূলক কাৰ্যকলাপ সময়মতে ৰোধ কৰাৰ ক্ষেত্ৰত যুটীয়া কাৰ্যকৰী ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হৈছে। উল্লেখযোগ্য যে এই সন্মিলনখন প্ৰথমবাৰৰ বাবে ভাৰতৰ দিল্লীৰ বাহিৰত অনুষ্ঠিত হৈছে। পূৰ্বতে এই সন্মিলন নতুন দিল্লী বা ঢাকাতহে অনুষ্ঠিত হৈ আহিছিল। 5 দিনীয়া এই বৈঠকত দেশ দুখনৰ সীমা সম্পৰ্কীয় বিষয়সমূহে মূলতঃ অগ্ৰাধিকাৰ পায়। বছৰটোৰ শেষত এটা ভাল খবৰ। ডিচেম্বৰৰ শীতৰ মাজতে গ্ৰন্থৰ সুবাসেৰে উমাল হৈছে গুৱাহাটী মহানগৰ। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হৈছে 33তম গুৱাহাটী গ্ৰন্থমেলা। ৰাজ্যৰ বাহিৰেও দেশৰ অন্য স্থানৰ বহুতো অগ্ৰণী প্ৰকাশন গোষ্ঠীয়ে এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে। 10 জানুৱাৰীলৈকে চলিবলগীয়া গ্ৰন্থমেলাত বহুকেইখন আলোচনা চক্ৰ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰিয় দৰ্শক, এইদৰে উত্থান পতনেৰে ভৰা এটা বছৰৰ অন্তত আমি আগবাঢ়িছোঁ নতুন বছৰক আদৰিবলৈ। সাজু হৈছোঁ নতুন আশা আৰু সপোনক বাস্তৱ ৰূপ দিবলৈ। আশা কৰিছোঁ কোভিড মহামাৰীৰ আতংক শেষ হওক আৰু আমি সকলোৱে যেন এখন সমৃদ্ধিশালী অসম গঢ়িবৰ বাবে একতাৰে কাম কৰিব পাৰোঁ। সকলো দৰ্শককে 2021 চনৰ বাবে জনাইছোঁ অযুত শুভকামনা। নতুন গ্ৰন্থৰ সুবাসে আনি দিয়া প্ৰশান্তিৰ দৰে জ্ঞান আৰু উদ্ভাৱনী চিন্তাৰে উদ্ভাসিত হওক সকলোৰে জীৱন।